নমস্কাৰ শিক্ষাগুৰু ছাৰ বাইদেউসকল, ৰাজ্যৰ প্ৰতিখন চৰকাৰী বিদ্যালয়ৰ শিক্ষাগুৰু ছাৰ বাইদেউসকলৰ বাবে আমাৰ সমগ্ৰ শিক্ষা ফালৰ পৰা এখন বিশেষ চিঠি আহিছে আৰু যি চিঠিখন প্ৰতিখন চৰকাৰী বিদ্যালয়ৰ শিক্ষাগুৰু ছাৰ বাইদেউসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। গতিকে ছাৰ বাইদেউসকল, এই চিঠিখন মতে আপোনালোকে কি কাম কৰিব লাগিব আৰু কামটো আপোনালোকে কেনেকৈ কৰিব, মই পুনৰ কৈছোঁ, এই চিঠিখন যে আহিছে এই চিঠিখন মতে প্ৰতিখন বিদ্যালয়তে বিশেষ কাম কৰিব লাগিব আৰু এই কামটো আপোনালোকে কেনেকৈ কৰিব, কি কাম কৰিব লাগিব, আজিৰ এই ভিডিঅ'টোৰ যোগেদি গোটেইখিনি কথা আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি মই ক'বলৈ যত্ন কৰিম। গতিকে ছাৰ বাইদেউসকল, আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু যদি আপোনালোকে চেনেলটোত নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় দেখা পাইছে এই চিঠিখন আহিছে আমাৰ সমগ্ৰ শিক্ষা ফালৰ পৰা তথা সঞ্জয় দত্ত ACS এক্সিকিউটিভ ডাইৰেক্টৰ সমগ্ৰ শিক্ষা ফালৰ পৰা আহিছে আৰু এই চিঠিখন প্ৰতিখন জিলাৰ এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ, প্ৰতিখন জিলাৰ আৰু ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ তথা ইন্সপেক্টৰ অফ স্কুল আৰু ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ সকললৈ পঠোৱা হৈছে। চিঠিখনৰ ছাবজেক্টটো হৈছে ৰিপৰ্টিং অফ ৰিচিপ্ট অফ ফ্ৰী টেক্সট বুক ইন শিক্ষা সেতু, অৰ্থাৎ আপোনালোকে কিমানখিনি ফ্ৰী টেক্সট বুক ৰিচিভ কৰিছে তাৰে এটা বিশেষ ৰিপৰ্ট কৰিব লাগিব শিক্ষা সেতু পৰ্টেলত। গতিকে আমি ছাৰ বাইদেউ আপুনি যি চিঠিখনৰ মেইন বডিটো যদি চাওঁ, এতিয়া লাইন বাই লাইন পঢ়ি দিয়াতকৈ আপোনালোকক কৈ দিছোঁ যে আপোনালোকে কিমানখিনি কিতাপ ৰিচিভ কৰিছে আৰু কিমানখিনি ডিষ্ট্ৰিবিউট কৰিলে আৰু কিমানখিনি আপোনালোকৰ প্ৰয়োজন আছে, এইখিনি আপোনালোকে শিক্ষা সেতু পৰ্টেলত গৈ 12 জুনৰ ভিতৰতে আপোনালোকে আপডেট কৰিব লাগিব। মই পুনৰ কৈছোঁ, আপোনালোকে কিমানখিনি কিতাপ ৰিচিভ কৰিছে, কিমানখিনি ডিষ্ট্ৰিবিউট কৰিলে আৰু কিমানখিনি আপোনালোকৰ প্ৰয়োজন আছে, আপোনালোকে সেইখিনি শিক্ষা সেতু পৰ্টেলত গৈ আপডেট কৰিব লাগিব। অহা 12 জুনৰ ভিতৰতে আপোনালোকে আপডেট কৰিব লাগিব। গতিকে ছাৰ বাইদেউসকল, এতিয়া কথা হ'ল আপোনালোকে এই শিক্ষা সেতু পৰ্টেলত আপোনালোকে আপডেট কেনেকৈ কৰিব, আপডেট কৰিবলৈ মই পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক দেখাবলৈ যত্ন কৰিম, অৰ্থাৎ লাইভ প্ৰুফ আপোনালোকক দেখাই দিম যে আপোনালোকে কেনেকৈ শিক্ষা সেতু এপছত গৈ আপোনালোকে কেনেকৈ এই ছাবজেক্টসমূহ তথা আপোনালোকে যি কামটো কৰিব দিছে, প্ৰি টেক্সট বুক কিমান পাইছে, কিমান ৰিচিভ কৰিছে, কিমান ডিষ্ট্ৰিবিউট কৰিলে আৰু কিমানখিনি আপোনালোকৰ ৰিকুইৰমেণ্ট আছে, গোটেইখিনি কেনেকৈ আপডেট দিব, সেইটো প্ৰচেছটো আপোনালোকক মই পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক দেখাবলৈ যত্ন কৰিম। গতিকে ছাৰ বাইদেউসকল, আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব, যেনে প্ৰতিজন শিক্ষাগুৰু ছাৰ বাইদেৱে কথাখিনি গম পায় আৰু নিজৰ বিদ্যালয়ৰ কামখিনি অতি সুন্দৰভাৱে কৰি ল'ব পাৰে। তো ছাৰ বাইদেউসকল, আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ।